গোটেই অসম জুৰি যি অৰ্থনৈতিক সংকট চলি আছে, মানুহৰ যি ধৰণৰ টকা পইচাৰ অভাৱ ঘটিছে, সেই অভাৱে মানুহক সাংঘাতিক ধৰণে এটা বিপদত মুখামুখি কৰিছে। পইচা থাকিলেও আনকি এতিয়া দৈনন্দিন প্ৰয়োজনীয় বস্তু যেনে গেছ চিলিণ্ডাৰ বজাৰত পাবলৈ নাই। যিটো গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত 962 টকা, সেই গেছ চিলিণ্ডাৰ এতিয়া মানুহে 2500 বা 3000 টকাত এটা ঘৰুৱা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া পৰিস্থিতি হৈছে। পেট্ৰল আৰু ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে, LPG গেছ চিলিণ্ডাৰৰ যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ প্ৰেক্ষাপটত আজি সমগ্ৰ ৰাজ্যজুৰি মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অথচ মূল্য বৃদ্ধি ৰোধ কৰিম, এইটোৱে আছিলে বিজেপি চৰকাৰখনৰ আটাইতকৈ ডাঙৰ শ্লোগান। 2014 চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহোঁতেও সেইটো শ্লোগান আছিলে, আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ শ্লোগান হল যে মূল্য বৃদ্ধি আমি ৰোধ কৰিম। কিন্তু দেখা গৈছে যে 2014 চনত 1 লিটাৰ পেট্ৰলৰ দাম আছিলে 75 টকা 51 পইচা, সেইটো বাঢ়ি গৈ 95 টকা হল। কমোৱাৰ কথা আছিলে। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় সংকটৰ দোহাই দি 23 মে 2026 চনত 104 টকা 12 পইচালৈ বৃদ্ধি পাইছে। ডিজেল 58 টকা 40 পইচাৰ পৰা 23 মে 2026 চনত 95 টকা 44 পইচালৈ বৃদ্ধি পাইছে। LPG গেছ চিলিণ্ডাৰ 414 টকাৰ পৰা 962 টকালৈ বৃদ্ধি পাইছে। আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামটো যি বৃদ্ধি পালে, সেইটো এটা ভয়াৱহ সংখ্যা। ৰদ যদি চাই, সত্যম বুলি ৰদটো 14 চনত আছিলে 2800 টকা, আজিৰ দিনটোত হল 7400 টকা। VIP ৰদটো 14 চনত আছিলে 2800 পৰা 2900 টকা, এতিয়া হল গৈ 7500 টকা। দুৰ্গাপুৰ ৰদটো 2900 টকা আছিলে, এতিয়া হল 7600 টকা। কামধেনু ৰদটো 2900 টকা আছিলে 2014 চনত, এতিয়া হল গৈ 7800 টকা। চিমেন্টৰ দাম যদি চাওঁ, 2014 চনত টপচেম চিমেন্ট এক বেগৰ দাম আছিলে 300 টকা, বৰ্তমান 580 টকা। ডালমিয়া চিমেন্ট 300 টকা আছিলে, বৰ্তমান হল 590 টকা। ষ্টাৰ চিমেন্ট আছিলে 14 চনত 300 টকা, 26 চনত হল 570 টকা। মেক্স চিমেন্ট 300 টকা, বৰ্তমান হল 550 টকা। অমৃত চিমেন্ট 300 টকা, সেইটো গৈ 540 টকা হল। বোকাজানৰ CCI চিমেন্ট 260 টকা আছিলে, সেইটো গল 520 টকা হল। ইটা এচপৰাৰ দাম আছিলে 4 টকা, এতিয়া হলগে 12 টকাৰ পৰা 14 টকা। বালি এক ট্ৰেক্টৰ 100 CM আছিলে 500 টকা, সেইটো হৈ গল 1500 টকা। পাথৰ 1 CM এক ট্ৰেক্টৰ 1000 টকা, সেইটো হলগে 2000 টকা। ঘৰৰ ৰং প্ৰাইমাৰ যে আমি মাৰো 150 টকা আছিলে, সেইটো দাম গৈ 300 টকা হলগে। প্লাষ্টিক পেইণ্ট যিটো আমি ঘৰত ব্যৱহাৰ কৰো 350 টকাৰ পৰা এতিয়া 600 টকালৈ বৃদ্ধি পালে। মিঠাতেল ইঞ্জিন তেলটোৰ দাম 90 টকা আছিলে, এতিয়া 210 টকালৈ বৃদ্ধি পালে। 1 কেজি চুজিৰ দাম 25 টকা আছিলে, এতিয়া 115 টকালৈ বৃদ্ধি পালে।